দীৰ্ঘদিনীয়া সাংবাদিকতা জীৱনৰ আজি সবাতোকৈ এটা দুখ লগা দিন। কাৰণ যিটো ঘটনা, আমাৰ এই ঘটনাটো হৈছিলে আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ মৃত্যু ঘটনাক কেন্দ্ৰ কৰি জড়িত, য'ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যিদিনাখন গুৱাহাটীৰ পৰা তেওঁলোকক বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল, সেইদিনাখন সেই জেলৰ সন্মুখত থাকি আমি অসমৰ প্ৰতিটো চেনেলৰ সাংবাদিকে সংবাদ পৰিৱেশন কৰিছিলোঁ। আমাৰ চেনেলৰ পৰা 4গৰাকী সাংবাদিকে আমি সেই কৰ্তব্য সম্পাদন আমি কৰিছিলোঁ আৰু তাত লাঠি চালনা হৈছিল। আৰু লাঠি চালনা হোৱা মুহূৰ্তত আমাৰ সংবাদ মাধ্যমৰ কেমেৰাত সেই দৃশ্য প্ৰথমতে বন্দী হৈছিল। আৰু তাৰপিছত যিগৰাকী আৰক্ষী বিষয়াৰ নাম জড়িত হৈ পৰিছে, গীতাৰ্থ দেৱক শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক, তেওঁ মোক একো কোৱা নাই, কিন্তু তেওঁৰ পিতৃ হিতেশ দেৱ শৰ্মা, অসমৰ NRCৰ সমন্বয়ক তথা শীৰ্ষ প্ৰশাসনিক বিষয়া প্ৰাক্তন, তেওঁ কালি মোক 1:30 বজাত মোৰ ব্যক্তিগত মোবাইল ফোনত তেখেতে ফোন কৰে আৰু ফোন কৰি ভাবুকি প্ৰদান কৰে। ভাবুকিৰ কথাটো হৈছে, তেখেতে কৈছে যে যদি মই ৰাস্তাৰে গৈ থাকোঁ তেনেহ'লে কোনোবা গাড়ীয়ে খুন্দিয়াই মোক মেজৰভাৱে আঘাতপ্ৰাপ্ত কৰে, তেনেহ'লে মই কাক অভিযোগ দিব যাম। তাতে ক্ষান্ত নাথাকি তেখেতে কৈছে যে মোৰ 8 বছৰীয়া সন্তানৰ যদি ওলাই যোৱা অৱস্থাত কিবা হয়, মই কাক অভিযোগ দিব যাম। ইয়াৰ লগে লগে তেখেতে মোক ৱাৰ্ণিং দি কৈছে যে মই ৱাৰ্ণিং দিছোঁ, তোমাৰ হাতত 4 ঘণ্টা সময় আছে। এই 4 ঘণ্টা সময়ৰ ভিতৰত যদি মই বাক্সালৈ গৈ তেওঁৰ পুত্ৰৰ ওচৰত যদি এনকে আমাৰ চেনেলে যিটো বাতৰি সম্প্ৰচাৰ কৰিছিল সেইটো ভুল হোৱা বুলি আমি নবজাওঁ বা সংগ্ৰহ নকৰোঁ, তেনেহ'লে মোৰ ডেঞ্জাৰ চিটুৱেশ্যন হ'ব বুলি তেখেতে ভাবুকি দিছিলে। আৰু সৌভাগ্যবশতঃ মোৰ মোবাইলত গোটেইখিনি ৰেকৰ্ডিং হৈ ৰৈছিলে আৰু সেইখিনি সেই মৰ্মে মই মোৰ চেনেলৰ সম্পাদকৰ হাতত জমা দিছোঁ। আৰু অকল মোকেই নহয়, মোৰ চেনেলৰ মুখ্য সম্পাদকক 3.5 বছৰ জেললৈ প্ৰেৰণ কৰিম বুলি কৈছিল। বাৰম্বাৰ আৰক্ষীৰ তেখেতে ভাবুকি প্ৰদান কৰিছিলে, আৰক্ষীৰ কথাও মোক কৈছিলে। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত সঁচাকৈ ভাগি পৰিছোঁ আৰু পৰিয়াল আৰু মোৰ নিৰাপত্তাৰ স্বাৰ্থত পাঠলা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছোঁ। অসমৰ প্ৰতিটো সংবাদ মাধ্যমে আচলতে সংবাদ পৰিৱেশন কৰিছিল, কিন্তু আপোনাক টাৰ্গেট কৰি লোৱা হৈছে, কাৰণটো কি? মোক বিশেষভাৱে টাৰ্গেট কৰাৰ তেখেতৰ কোনো কাৰণ নাছিল। কাৰণ এটা কথা স্পষ্ট যে সেইদিনা মই উল্লেখ কৰিছোঁ, আমাৰ চেনেলটোৰ 4গৰাকী সাংবাদিক, গুৱাহাটীৰ পৰা অহা এগৰাকী সাংবাদিক, নলবাৰীৰ পৰা এগৰাকী অহা সাংবাদিক, মই নিজে আৰু বাক্সা জিলাৰ এজন সাংবাদিক, 4গৰাকী সাংবাদিকে আমি কৰ্ম সম্পাদন কৰি আছিলোঁ। আৰু যি সময়ত আকস্মিকভাৱে লাঠি চালনাৰ ঘটনা, সেই লাঠি চালনাৰ ঘটনা আমাৰ চেনেলত লাইভ হৈ থকা অৱস্থাত সম্প্ৰচাৰিত হৈছিল, যিটো প্ৰথম আমাৰ চেনেলতে গৈছিল। আৰু সেই ভিডিঅ'টো আমাৰ সম্পাদক বা আমাৰ সম্পাদনা কক্ষত মৰ্ফিং কৰি বজোৱা বুলি এটা অভিযোগ উত্থাপন তেখেতে কৰিছে, যিটো সম্পূৰ্ণ মনেসজা আৰু ভিত্তিহীন লাইভযোগে সম্প্ৰচাৰিত হৈছিল। কিন্তু যি নহওক, আজি ক'বলৈ ভাষা নাই। মই এনেধৰণে সংবাদ মাধ্যমৰ আগত কম কিবা কোৱাৰ মানসিকতাও মোৰ নাছিল, কিন্তু যি ঘটনা ঘটিল, এই ঘটনাত সঁচাকৈ আচৰিত হৈছোঁ আৰু মানসিকভাৱে ভাগি পৰিছোঁ। আজি দৰাচলতে এটাই কথা ক'ব বিচাৰোঁ যে ক'বৰ ভাষা নাই। কাৰণ মই কিবা দোষ কৰিছোঁ, মোক শাস্তি দিয়ক, মোক লক্ষ্য কৰি লওক, কিন্তু মই বুলি নহয়, অসমৰ কোনো সাংবাদিকৰ সন্মানী সন্তানক টানি অনাটো এইটো এটা পিতৃ হিচাপে বহুত দুখ লগা ঘটনা। আৰু মই বুলিয়ে নহয়, অসমৰ কোনো সাংবাদিক বা আন কৰ্মচাৰীয়ে হওক বা আন কৰ্মীয়ে হওক, ব্যক্তিগত কথাক কেন্দ্ৰ কৰি পৰিয়াল বা সন্তানক টানি অনাটো এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইটো অত্যন্ত দুখজনক কথা।